আহ, অকণমান আগতে লাইভ আহিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত দুটামান কথা পাতোঁ আৰু মোৰ দুটামান কথা ক'বলগীয়া আছিলে, কিন্তু নেটৱৰ্ক নাই, গতিকে একদম লাইভটো কাট খাই খাই গৈ আছে। ভাল নালাগে ন এনেকুৱা। আৰু মোৰ নেট যদি ভালকৈ নচলে, মোৰ নেট চলাবলৈ মন নাযায় মানে, কথাটো সেইটো। আৰু আপোনালোকো ভাল নাপাব, এতিয়া মই কিবা এটা কৈ থাকি মাজতে কাট খাই যাব, ৰখি যাব, চোৱা মানুহো ভাল নাপাব নহয়। গতিকে লাইভটো মই এৰি দিলোঁ আৰু ভাবিলোঁ এটা ভিডিঅ'কে বনাই দি দিওঁ। গতিকে নমস্কাৰ সকলোকে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে একদম মই নভবাভাৱে আপোনালোকে যেনেদৰে মোক ছাপৰ্ট কৰিছে, ৰেছপন্স কৰিছে, ইমান পজিটিভলি লৈছে, আৰু মই কোৱা কথাখিনি যে আপোনালোকে বুজি পাইছে, বহুত বহুত বেছি ধন্যবাদ। আৰু কি হ'ল ন, সেইদিনাখন কমেণ্টটো চালোঁ, লাগি যায় ন কেতিয়াবা কিছুমান কথা। আৰু এনি টাইম মাথাটো, আমাৰ মাইণ্ডছেটটো এনি টাইম একেই নাথাকে ন। তো সেই টাইমত মাথাত লাগি গ'ল আৰু বনাই দিলোঁ আৰু মানে। আৰু কি হয় ন, আমাৰ কেতিয়াবা খং উঠিলে আমি কি কৈছোঁ কি নকৈছোঁ একজেক্টলি আমি গম পোৱা নাযায় ন কেতিয়াবা। তো সেইটো টাইমত ঠিক তেনেকুৱা হৈছিলে যে মই বনাই দিলোঁ, আৰু কোনো নিৰ্দিষ্ট জাতিক লৈ মই বনোৱা নাছিলোঁ। তেওঁ মোক যিগৰাকী ব্যক্তিয়ে দিছিলে, মই জাষ্ট তেওঁকে মই ৰিপ্লাই দিছিলোঁ। আৰু এইটো নহয় যে সকলো ছেম, সেইটো নহয়, কিন্তু ইমান আৰু মোৰ সেই কথাখিনি মই যি ক'ব বিচাৰিছোঁ, সেই কথাখিনি যে আপোনালোকে ইমান ধুনীয়াকৈ বুজি পাইছে ন, ইমান পজিটিভলি লৈছে আপোনালোকে। আৰু এইটো নহয় যে মই বাগানৰ ছোৱালী হয় গতিকে মোক বাগানৰ মানুহে ছাপোৰ্ট কৰিব বা আমাৰ টি ট্ৰাইব মানুহে ছাপোৰ্ট কৰিব, সেইটো কথা নহয়। সকলোৱে ছাপোৰ্ট কৰিছে। কেইগৰাকীমান বাইদেউক দেখিলোঁ, মই ইমান ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিছে, সকলোকে বুজাই দিছে, কাৰণ বুজি পাইছে ন সকলোৱে। আৰু মই যি কি ক'ব বিচাৰিছোঁ সেইটো বুজি পাইছে। সকলোতো একেই নহয়, কিন্তু এচাম এনেকুৱা আছে যে বুজি নাপায়, আৰু আমাক সিহঁতি কি বুলি ভাবে মইতো বুজিয়ে নাপাওঁ সেইটো। গতিকে সেইটোৱে কথা। বাকী আপোনালোকক মই ধন্যবাদ দিবলৈ এই ভিডিঅ'টো বনাইছিলোঁ, কাৰণ কেতিয়াবা আমি ছ'চিয়েল মিডিয়াত কিবা এটা আপলোড কৰিলে আপোনালোকৰ ৰেছপন্সটো বহুত, সেইটোৱে মেইন একচুৱেলি। আপোনালোকৰ ৰেছপন্সটো বহুতখিনি মেটাৰ কৰে, কাৰণ আমি ভিডিঅ' এটা দিওঁ, তাত যদি কিবা এটা এনেকৈ কমেণ্ট আহি যাব, এটা কমেণ্ট আহিলে ভাল, দুটা কমেণ্ট আহিলে শ্বেয়াৰ কৰিছে, এটা উৎসাহ পোৱা যায় ন, এটা সাহস পোৱা যায় যে পৰিস্থিতিটো ডিল কেনেকৈ কৰোঁ, তো বা সেই পৰিস্থিতিটো মানে কেনেকৈ হেণ্ডেল কেনেকৈ কৰোঁ, সেনেকুৱা হয় ন। কাৰণ আপোনালোকৰ পৰা যদি মই যদি ভাল ৰেছপন্স নাপালোঁ হ'লে, আপোনালোকে যদি মোক কিবাকিবি মানে আকৌ কিবাকিবি ক'লে হ'লে, তো মোৰ মাইণ্ডছেটটো আকৌ কিবা হৈ গ'লো হয় মই মানুহজনী। গতিকে আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিলে, গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। সকলোৱে যে ইমান ধুনীয়াকৈ বুজি পাইছে, আৰু সকলোৱে মই ভাবোঁ যে ৰিলেট কৰিব পাৰিছে মই কোৱা কথাখিনি। কাৰণ আমাৰ বাগানৰ মানুহে মই যোনটো মানে ক'লোঁ মানে ভিডিঅ'টোত, সেইটো কথা ৰিলেট কৰিব পাৰিব, কাৰণ প্ৰত্যেকেই এইটো বস্তু এবাৰ নহ'লে এবাৰ ফেচ কৰে, হয়নে? ফেচ কৰে, আপোনালোকে চাগে একমত হ'ব মোৰ কথাত, ফেচ কৰে। গতিকে সেইটো কাৰণে সকলোৱে ৰিলেট কৰিব পাৰিছে কথাখিনি চাগে, আৰু সেইটো কাৰণে চাগে সকলোৱে শ্বেয়াৰ কৰিছে। গতিকে একদম থেংক ইউ ছ' মাছ, একদম মনৰ পৰা কৈছোঁ দে, একদম মনৰ পৰা ধন্যবাদ। চাগে যিখিনি মই প্ৰকাশ কৰিব চাগে পৰা নাই ইমান ভালকৈ, কিন্তু মেইন কথা সেইটোৱে যে আপোনালোক সকলোকে ইমান ধুনীয়াকৈ আপোনালোকে কমেণ্ট কৰিছে, মোৰ ভিডিঅ'জখিনি শ্বেয়াৰ কৰিছে, বা মোক এনেদৰে ছাপোৰ্ট কৰিছে, বহুত ভাল লাগিছে মোক। গতিকে থেংক ইউ ছ' মাছ। আৰু এনেদৰে আপোনালোকে যে এনেকৈ কমেণ্ট কৰে যে, শ্বেয়াৰ কৰে যে, বহুত বেলেগ ধৰণে এটা শক্তি পাওঁ মানে। গতিকে এনেধৰণে আপোনালোকে ছাপোৰ্ট কৰি থাকিব, আৰু মই ভিডিঅ'জ বনাই যাবলৈ, এনেদৰে আগুৱাই যাবলৈ আপোনালোকে সহায় কৰি থাকিব, আৰু আশীৰ্বাদ কৰিব যাতে আগলৈও ভিডিঅ'জ বনাই যাব পাৰোঁ, আৰু এনেদৰে আপোনালোকৰ আগত কথাখিনি কৈ যাব পাৰোঁ, প্ৰকাশ কৰি যাব পাৰোঁ। সিমানেই, ধন্যবাদ।